ওম নমঃ শিৱায়। হেল্ল' বিউটিফুল সোল। আজি মই আপোনালোকৰ লগত এটা বহুত ইম্পৰ্টেণ্ট টপিক শ্বেয়াৰ কৰিব ওলাইছোঁ। টপিকটো এনেকুৱা হৈছে, আমি যেতিয়া অকলে বহি থাকোঁ বা কেতিয়াবা এনেকুৱা হয়, কোনো কথা নাই বতৰা নাই, আমাৰ মনত নানানটা উল্টা পুল্টা কথা আহি যায়। বহি থাকোঁতে ভাবি থাকোঁ আমি, এতিয়াই যদি জোৰেকৈ বতাহ বৰষুণ আহি যায়, এতিয়াই যদি ইয়াত কিবা এটা অঘটন ঘটি যায়, বহুত বেয়া বেয়া কথা আমাৰ মনলৈ আহি থাকে। এনেধৰণৰ যদি আপোনালোকৰ মনত কেতিয়াবা বেয়া চিন্তা ভাৱনা আহে, আপোনালোকে লগে লগে কি কৰিব, নিজৰ মনতে ষ্টপ 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 বুলি ক'ব। তাৰপিছত ক'ব কেঞ্চেল কেঞ্চেল কেঞ্চেল। তাৰপিছত ক'ব ডিলিট ডিলিট ডিলিট। আপুনি ভাবি থকা কথাবোৰ কেতিয়াবা ইউনিভাৰ্ছে শুনে আৰু সেইমতে কেতিয়াবা অঘটন ঘটি যায়। সেয়ে যেতিয়া এনেধৰণৰ মনোভাৱ আহে, তেতিয়া আপোনালোকে ষ্টপ, কেঞ্চেল আৰু ডিলিট এই তিনিটা মেজিক ৱৰ্ড ইউজ কৰিব আৰু আপুনি ভাবি থকা কথাটো সেই সময়তে ইউনিভাৰ্ছৰ পৰা ডিলিট হৈ যাব। এনেধৰণৰ যদি আপোনালোকৰ ভিডিঅ' প্ৰয়োজন হয়, প্লিজ মোক লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোক ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্টে মোক সাহস দিয়ে আৰু এই ভিডিঅ'টো প্লিজ আনলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও আপোনাৰ জৰিয়তে নতুন নতুন কথা শিকিব পাৰে। থেংক ইউ। ওম নমঃ শিৱায়।